প্ৰিয় দৰ্শক বিন্দুসকল, শিৱলিংগৰ পূজাৰ মহিমাৰ কথা শুনিলে মনত এক পবিত্ৰ অনুভৱৰ সঞ্চাৰ হয়। এই পূজাৰ জৰিয়তে আমি ভগৱান শিৱৰ অসীম কৃপা আৰু শক্তিৰ সৈতে সংযুক্ত স্থাপন কৰিব পাৰোঁ। তেন্তে আহকচোন আজি আমি শিৱলিংগৰ পূজাৰ তপস্যা ইয়াৰ পাছৰ কাহিনী আমি জানি লওঁ। শিৱলিংগৰ পূজা কিয় কৰা হয়? শিৱলিংগ হৈছে ভগৱান শিৱৰ এক প্ৰতীকী ৰূপ। ভক্তসকলে সাধাৰণতে ভগৱান শিৱৰ মূৰ্তিৰ সলনি শিৱলিংগৰ পূজা কৰে। কিন্তু কিয়? কাৰণ শিৱলিংগ হৈছে ভগৱান শিৱৰ নিৰাকাৰ তথা সাকাৰ ৰূপৰ এক সংমিশ্ৰণ। শিৱপুৰাণৰ মতে সৃষ্টিৰ আৰম্ভণিতে ভগৱান শিৱৰ পৰাই সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু পালনকৰ্তা বিষ্ণুৰ জন্ম হৈছিল। তেওঁলোকৰ জন্মৰ পাছত ব্ৰহ্মা আৰু বিষ্ণুৰ মনত প্ৰশ্ন উঠিছিল, আমি কোন? আমি ক'ৰ পৰা আহিলো? আমাৰ কৰ্তব্য কি? তেতিয়া এটা অগ্নিস্তম্ভ প্ৰকাশ পাইছিল আৰু তাৰ পৰা এটা কণ্ঠস্বৰে কৈছিল, তোমালোকৰ প্ৰশ্নৰ উত্তৰ পাবলৈ এই অগ্নিস্তম্ভৰ পৰা আৰম্ভ আৰু শেষ বিচাৰি উলিয়াও। ব্ৰহ্মা আৰু বিষ্ণুৱে হাজাৰ হাজাৰ বছৰ ধৰি সেই অগ্নিস্তম্ভৰ আৰম্ভ আৰু শেষ বিচাৰিছিল। কিন্তু তেওঁলোকে তাৰ কোনো সীমা বিচাৰি নাপালে। শেষত ভগৱান শিৱ পৰম ব্ৰহ্মৰ ৰূপত তেওঁলোকৰ সন্মুখত প্ৰকাশ পালে আৰু অগ্নিস্তম্ভৰ ৰহস্যৰ কথা ক'লে। তেতিয়া ব্ৰহ্মা আৰু বিষ্ণুৱে সেই অগ্নিস্তম্ভৰ প্ৰতি প্ৰণাম কৰিলে। তাৰ পাছত নিৰাকাৰ অগ্নিস্তম্ভই সাকাৰ ৰূপ ধাৰণ কৰি জ্যোতিলিংগৰ ৰূপত শিৱলিংগ হৈ পৰিল। তেতিয়াৰ পৰাই ব্ৰহ্মা আৰু বিষ্ণুৱে শিৱলিংগৰ পূজা আৰম্ভ কৰিলে। এইদৰে শিৱলিংগৰ পূজাৰ প্ৰথম আৰম্ভ হৈছিল। শিৱলিংগ হৈছে শিৱ আৰু শক্তিৰ এক শাশ্বত ৰূপ। ই আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ এক প্ৰতীক, যিয়ে পুৰুষ আৰু প্ৰকৃতিৰ সমতাৰ কথা বুজায়। শিৱৰ অৰ্থ হৈছে পৰম কল্যাণকাৰী আৰু লিংগৰ অৰ্থ হৈছে সৃষ্টি। বায়ু পুৰাণৰ মতে শিৱলিংগ হৈছে সেই স্থান য'ত প্ৰত্যেক মহাযুগৰ শেষত সমগ্ৰ সৃষ্টি বিলীন হৈ যায় আৰু য'ৰ পৰা নতুন সৃষ্টিৰ সূচনা হয়। এইদৰে শিৱলিংগ সৃষ্টি আৰু সংসাৰ শক্তিৰ প্ৰতীক। শিৱলিংগ পুৰাণৰ মতে একবাৰ মাতা সতীয়ে তেওঁৰ পিতা দক্ষ প্ৰজাপতিৰ যজ্ঞত ভগৱান শিৱৰ বিষয়ে অপমানজনক কথা শুনি নিজৰ দেহ ত্যাগ কৰিছিল। এই ঘটনাত ক্ৰোধ হৈ শিৱ দক্ষৰ যজ্ঞ ধ্বংস কৰিছিল। পত্নীৰ মৃত্যুৰ শোকত শিৱ দিগম্বৰ হৈ অৱস্থাত পৃথিৱী ঘূৰি ফুৰিছিল। তেওঁক এই অৱস্থাত দেখি কিছু মহিলা মোহিত হৈ পৰিছিল। ইয়াক দেখি কিছু ঋষিয়ে শিৱক অভিশাপ দিছিল, যাৰ ফলত শিৱৰ লিংগ তেওঁৰ শৰীৰৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল। এই ঘটনাত তিনিও লোকত হাহাকাৰ সৃষ্টি হৈছিল। তেতিয়া ব্ৰহ্মাৰ নিৰ্দেশত দেৱতা আৰু ঋষিসকলে শিৱৰ ওচৰত গৈ প্ৰাৰ্থনা কৰিছিল যাতে তেওঁ নিজৰ লিংগ পুনৰ ধাৰণ কৰে। শিৱই কৈছিল, মোৰ লিংগ পূজা আৰম্ভ হ'লে মই তাক পুনৰ ধাৰণ কৰিম। তেতিয়া ব্ৰহ্মাই সোণৰ শিৱলিংগ নিৰ্মাণ কৰি পূজা আৰম্ভ কৰিলে। এইদৰে শিৱলিংগৰ পূজাৰ প্ৰচলন হ'ল। আন এটা কাহিনীৰ মতে সমুদ্ৰ মন্থনৰ পৰা ওলোৱা হলাহল বিষ শিৱই প্ৰাণ কৰিছিল, যাৰ ফলত তেওঁৰ কণ্ঠ নীলা হৈ পৰিছিল আৰু শৰীৰ জ্বলিবলৈ ধৰিছিল। দেৱতাসকলে শিৱলিংগৰ ওপৰত জল ঢালি তেওঁক যন্ত্ৰণা দূৰ কৰিছিল। তেতিয়াৰ পৰাই শিৱলিংগৰ পূজাৰ প্ৰথা আৰম্ভ হৈছিল। ভৃগু সংহিতাৰ মতে মহৰ্ষি ভৃগুৱে ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ মাজত কোন শ্ৰেষ্ঠ সেই পৰীক্ষা কৰিবলৈ গৈছিল। কৈলাশত শিৱ সমাধিস্থ অৱস্থাত থকাত শিৱৰ গণসকলে ভৃগুক প্ৰৱেশ কৰিবলৈ নিদিলে আৰু তেওঁ অপমান কৰিছিল। ক্ৰুদ্ধ হৈ ভৃগুৱে শিৱক অভিশাপ দিছিল যে কলিযুগত তেওঁৰ মূৰ্তিৰ পূজা নহয়, কেৱল শিৱলিংগৰ পূজাই হ'ব। শিৱই ভৃগুক বুজাই কৈছিল যে তেওঁ সৃষ্টিৰ অংশ আৰু তেওঁক বাদ দিলে সৃষ্টি ধ্বংস হ'ব।
ভৃগুৱে তেওঁৰ অভিশাপ পৰিৱৰ্তন কৰি কৈছিল যে কলিযুগত শিৱৰ লিংগৰ পূজাই হ'ব। শিৱলিংগৰ পূজা ভক্তিৰে কৰিলে অশেষ ফল পোৱা যায়। অবিবাহিত কন্যাসকলে যোগ্য বৰ, সন্তানহীন দম্পতীয়ে সন্তান আৰু ভক্তসকলে ধন, জ্ঞান আৰু মোক্ষ লাভ কৰে। শিৱলিংগৰ পূজাৰ স্থান তীৰ্থস্থান হৈ পৰে। ভাৰতত 12টা জ্যোতিৰ্লিংগ আছে, যিবোৰে মানুহে নিৰ্মাণ কৰা নহয়, বৰঞ্চ স্বয়ং প্ৰকাশিত। প্ৰিয় বন্ধুসকল, শিৱলিংগৰ পূজাৰ এই মহৎ কাহিনী আমাক শিকায় যে ভক্তিৰ শক্তিৰ জৰিয়তে আমি আমাৰ জীৱনত শান্তি, সমৃদ্ধি আৰু আধ্যাত্মিক উন্নতি লাভ কৰিব পাৰোঁ। শিৱলিংগ পূজা কৰি আমি নিজৰ মনক পবিত্ৰ কৰি ভগৱান শিৱৰ কৃপা লাভ কৰোঁ। আহক আমি সকলোৱে শিৱৰ এই পবিত্ৰ ৰূপৰ পূজাত নিজকে নিয়োজিত কৰোঁ আৰু জীৱনত সঠিক পথ বিচাৰি পাওঁ। ধন্যবাদ। ওম নমঃ শিৱায়।